Hello everyone. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আজি ভিডিঅ'টো মই লৈ আহিছো আপোনালোকৰ কাৰণে খুবেই বেছি ইন্টাৰেষ্টিং হ'ব। ইণ্ডিয়ান জিঅ'গ্ৰাফি। ইণ্ডিয়ান জিঅ'গ্ৰাফি আপোনালোকে বহুতেই পঢ়িছে, কিন্তু ইণ্ডিয়ান জিঅ'গ্ৰাফি ক'ৰ পৰা পঢ়িব লাগে আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফি কেনেকৈ ষ্টাৰ্ট কৰিব লাগে এই বস্তুটো বহুতৰে যিখিনি বিগিনাৰ হয় তেওঁলোকৰ কনফিউজন আছে। মোক মেছেজ কৰিটো বহুতে সুধি আছে। সকলোকে মেছেজৰ ৰিপ্লাই কৰি পিনি বস্তুটো বুজাবলৈ মোৰ অসুবিধা হৈছে। ৰেছপন্ড কৰিছো মই সকলোকে, কিন্তু এই বস্তুটো বুজাই দিবলৈ দিগদাৰ হৈ আছিলে। তো ভাবিলো মই কি এটা ভিডিঅ' লৈ আহোঁ আৰু মই আৰম্ভ কৰি দিওঁ ইণ্ডিয়ান জিঅ'গ্ৰাফি কেনেকৈ পঢ়িব লাগে আৰু কোনবোৰ টপিক ইম্পৰ্টেণ্ট হয় আৰু ক্ৰনলজি বুলি যিটো কয় কোনটোৰ পাছত কোনটো লিংক কৰি এনেকৈ পঢ়িব লাগে এই বস্তুটো মই আজি দেখাই দিওঁ। তো আহক ভিডিঅ'টোৰ মাজলৈ, স্কিপ নকৰিব। এটা এটা কথা বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। আৰু মই ভাবো এই ক্লাছটোৰ পৰা যদি আপোনালোকে জিঅ'গ্ৰাফি ষ্টাৰ্ট কৰে নোট বনাবলৈ, আপোনালোকৰ কোনোটো বস্তু থাকি নাযাব। আৰু মই যিদৰে ইণ্ডিয়ান জিঅ'গ্ৰাফি কমপ্লিট কৰিলো আপোনালোকেও খুব ধুনীয়াকৈ কমপ্লিট কৰিব পাৰিব। আহক আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি টপিকটো হৈছে ইণ্ডিয়ান জিঅ'গ্ৰাফি। আমাৰ বহুতেই ইণ্ডিয়ান জিঅ'গ্ৰাফি বুলি যেতিয়া বস্তুটো আহে ধাৰণা আছে ইণ্ডিয়ান জিঅ'গ্ৰাফি পঢ়িলে আমি কি পঢ়িম, ডাইৰেক্ট এইটোৱে জানে যে ইণ্ডিয়ান ৰিভাৰ চিষ্টেম পঢ়ে, ইণ্ডিয়ান ৰিভাৰ চিষ্টেম, ঠিক আছে। তাত পঢ়ে আপোনাৰ গংগা, ইণ্ডাছ, ব্ৰহ্মপুত্ৰ এটচেট্ৰা। ডাইৰেক্ট ইণ্ডিয়ান ৰিভাৰ চিষ্টেম পঢ়ে, ঠিক আছে। ডাইৰেক্ট আমাৰ মাউণ্টেইন পঢ়ে, ঠিক আছে। বা ডাইৰেক্ট আমাৰ কি পঢ়ে, লেকছ পঢ়ে, বা ডাইৰেক্ট আমাৰ নেশ্যনেল পাৰ্ক পঢ়ে। কিন্তু এই বস্তুকেইটা পঢ়াৰ আগতে আপোনালোকে ইণ্ডিয়ান জিঅ'গ্ৰাফি কিহৰ পৰা ষ্টাৰ্ট কৰিব লাগে, ইণ্ডিয়ান জিঅ'গ্ৰাফি আপোনালোকে কি বুজি পায়। যেতিয়া আপোনালোকে প্ৰথম আমাৰ ইণ্ডিয়াখন চিনি নাপাব, ঠিক আছে। প্ৰথম যেতিয়া আমাৰ ইণ্ডিয়াখন চিনি নাপাব, সাপোজ এখন ইণ্ডিয়ান ৰিভাৰ চিষ্টেম আপোনালোকে পঢ়িব লাগে। আপোনালোকে মুখস্থ কৰিব নেকি প্ৰত্যেকটো বস্তু? গংগা ক'ৰ পৰা ওলাইছে, ক'ৰ মাজে গৈছে, ক'ত পৰিছে, আপোনালোকে কি এনেকে লিখি লিখি মুখস্থ কৰিব নেকি যে গংগা ইয়াত গংগোত্ৰীৰ পৰা ওলাইছে, তাৰপিছত গংগা ইউপিৰ মাজেৰে গৈছে, বিহাৰৰ মাজেৰে গৈছে, এনেকে মুখস্থ কৰিব নেকি? বা গৈ পিনি বে অফ বেংগলত পৰিছে, এনেকে মুখস্থ কৰি পঢ়ে নেকি? নোট লিখি লিখি পঢ়ে নেকি? যদি এনেকে পঢ়ে কিমান মনত ৰাখিব? গংগা কথা ক'ৰ মাজেদি গৈছে মনত ৰাখিবনে? তাৰ ওপৰত ডেম মনত ৰাখিবনে? নে তাৰ গংগা যদি এনেকে গৈছে লেফ্ট বেংক ট্ৰিবিউটৰী, ৰাইট বেংক ট্ৰিবিউটৰী, এইবিলাক মনত ৰাখিবনে? পচিবল নহয়। নোট লিখি লিখি বস্তুটো ইণ্ডিয়ান জিঅ'গ্ৰাফি মনত ৰখাটো একেবাৰেই সম্ভৱ নহয়। এই বস্তুটো আপোনালোকৰ ইজি কেতিয়া হ'ব? যেতিয়া আপোনালোকে এই ইণ্ডিয়াখন চিনি পাব। আপোনালোকে ভাবিব পাৰে ইণ্ডিয়াখনতো আমি সকলোৱে চিনি পাওঁ, কোনে চিনি নাপায়। কিন্তু যেতিয়া আপোনাক কৈ দিব যে গংগা গংগোত্ৰীৰ পৰা ওলাইছে আৰু অমুক অমুক ষ্টেটৰ মাজেদি গৈ অমুকত পৰিছে, আপোনালোকৰ যদি মনত থাকে যে ইণ্ডিয়াখনৰ কোনটো জেগাত কোনটো ষ্টেট আছে, যেতিয়া আপোনালোকে চকু মুদিলে মনত আহি যাব যে এইটো গুজৰাট থাকে, ৰাজস্থান থাকে, মধ্যপ্ৰদেশ থাকে, ছত্তীশগড় থাকে, ঝাৰখণ্ড থাকে, ৱেষ্ট বেংগল থাকে, ইউপি থাকে, উত্তৰাখণ্ড থাকে, হিমাচল প্ৰদেশ থাকে। যেতিয়া বস্তুটো মুখস্থ থকাতে থাকিব, চকুৰ সন্মুখত এনি টাইম থাকিব, আৰে গংগা গংগা এনেকে ওলাই এনেকে পৰিছে, ডাইৰেক্ট ব্ৰহ্মপুত্ৰ এনেকে আহিছে, এনেকে দি গৈ এনেকে পৰিছে, আইডিয়া এই বোলে ইণ্ডাছ এনেকে দি গৈ এনেকে গৈছেগে। এই বস্তুবোৰ আপোনালোকে যদি অকল এটা টপিক লৈ পিনি সেইটো টপিককে পঢ়ি থাকে, সেনেকে আপোনালোকৰ জিঅ'গ্ৰাফি কেতিয়াও শেষ নহয়, ঠিক আছে। পঢ়াৰ ষ্টাইলটো অকমান সলনি কৰিব, তেতিয়া কি হ'ব, এটা চিষ্টেমতে আপোনালোকে গোটেইকেইখন ৰিভাৰ চিষ্টেমে গোটেইকেইটা কমপ্লিট কৰিব পাৰিব, ঠিক আছে। আৰু মাথাত ইমান প্ৰেছাৰ দিব লগা নহয় যে কেনেকে মনত ৰাখিম। এই বস্তুটো অট'মেটিক হৈ যাব, নিজে নিজে মনত থাকি যাব। বিশ্বাস যদি কৰে, এই বস্তুটো মই যিদিনাখন পঢ়িছিলো সেইদিনাৰ পিছৰ পৰা মই আজিলৈকে আকৌ ৰিভিজন দিয়া নাই। যেতিয়া মই তেনেকে পঢ়িছিলো নহয়, মোৰ মনত সাজ বহি গৈছিলে আৰু চকুৰ আগত আহি থাকে যে এইটো বস্তু এইখিনিত আছে, ঠিক আছে। গতিকে আহক আজি প্ৰথম মই ইণ্ডিয়াখন দেখুৱাই দিওঁ ক'ত কি আছে,
তাৰ পাছতহে আপোনালোকে এইবোৰ যাব এইবোৰ টপিক এতিয়া আৰম্ভ কৰিব হোৱা নাই যদি আপোনালোকে ইণ্ডিয়াখন চিনি পোৱা নাই আপোনালোকে ইণ্ডিয়ান জিঅ'গ্ৰাফি এইবোৰ এতিয়া একো নেমেলিব এইবোৰ কাটি দিছো মই প্ৰথম ইণ্ডিয়াখন ষ্টাডি কৰক মানে ষ্টাডি মানে কি কৈছো ইয়াৰ ষ্টেট চিনাকি হওক ক'ত কি আছে কমপ্লিট নৰ্থ ইষ্ট চিনাকি হওক ক'ত কি আছে ঠিক আছে আপোনাৰ নেবাৰিং কাণ্ট্ৰি কি কি আছে ইয়াত কি আছে ইয়াত কি আছে ইয়াত কি আছে ঠিক আছে আইলেণ্ড কেইটা ক'ত আছে ওকে এই বস্তুখিনি আপোনালোকে প্ৰথম একদম চকুৰ আগত আনক তাৰ পাছত আপোনালোকে ৰিভাৰ চিষ্টেম পঢ়ক মাউণ্টেইন পঢ়ক হাইষ্ট পিক পঢ়ক ঠিক আছে তাৰ পিছতহে যেতিয়া এনেকে পঢ়িব নহয় ৰিভাৰ চিষ্টেম পঢ়িলে অট'মেটিক আপোনালোকে ডেম গম পাব ক'ত কি আছে যেতিয়া আপোনালোকে মাউণ্টেইন পঢ়িব অট'মেটিক গম পাব তাত পাছ কি আছে আৰু মাউণ্টেইন পাছ বিলাকৰ কথা আহে নহয় চিপকিলা ক'ত আছে জজিলা ক'ত আছে আপোনালোকে যে মনত ৰাখে মুখস্থ কৰে এই বস্তুটো মই একদম এটা ছবিতে দেখাই দিম কেনেকে আপোনালোকে চালেই মনত থাকিব ঠিক আছে লেকস ক'ত আছে নেশ্যনেল পাৰ্ক ক'ত আছে আপোনালোকে যদি গমে পায় যে নদী এখন গৈছে বা এইখিনিত পাহাৰ আছে পাহাৰৰ মাজত জেনেৰেলি নেশ্যনেল পাৰ্ক ইমান নাপাব ঠিক আছে নদী পাৰত এনেকে এনেকে কিছুমান জেগাত আপোনালোকে নেশ্যনেল পাৰ্ক পাব ঠিক আছে সেই বস্তুবোৰ আপোনালোকে পঢ়িলেই গম পাই যাব কোনখিনি বস্তু কিহৰ কাৰণে হয় আৰু ধুনীয়াকে মনত থাকিব একো টেনচন ল'ব নালাগে এতিয়া আহক আমি এই মেপখনৰ পৰা আৰম্ভ কৰো ইণ্ডিয়াখনৰ আচলতে ক'ত কি আছে আৰু আমি ইণ্ডিয়াখনৰ বিষয়ে অকনমান জানি লওঁ তাৰ পাছতহে আপুনি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ফালে আগবাঢ়িব পাৰিব বহুতে কৈ আছে লুচেন চাই নোট বনাইছো কেনেকে বনাম লুচেন চাই আপোনালোকে যদি পঢ়ি এখাৰী এখাৰীকে নোট বনাবলৈ লৈছে সেইটো আপোনালোকৰ চিষ্টেম ভুল দেই এইটো আপোনালোকৰ মুখস্থ কৰা চিষ্টেমহে হ'ব আৰু আপোনালোকে মুখস্থ কৰি কিবা এটা পৰীক্ষা পাছ কৰিব নোৱাৰিব যদি বস্তুখিনি বুজি নাপায় প্ৰথম বস্তুটো বুজিব চেষ্টা কৰক নিজৰ ভিতৰত ভৰাব চেষ্টা কৰক তাৰপিছত আপোনালোকে আউটকাম চাওক মানে ভিতৰত প্ৰথমতে ভৰাই লওক তাৰপৰা নিজে নিজে লিখিবলৈ ষ্টাৰ্ট কৰক ঠিক আছে এতিয়া প্ৰথম আমাৰ ইণ্ডিয়াখন একজেক্ট নহয় বাৰু সেইটো পসিবল নহয় মই আইডিয়াটো দিছো দেই এইখন যেনিবা আমাৰ ইণ্ডিয়া ঠিক আছে এতিয়াও সম্পূৰ্ণ হোৱা নাই আমি এইবোৰ এৰি নিদো নহয় এইপিনে লক্ষদ্বীপ আছে আৰু এনেকুৱা এইবিলাক আইলেণ্ড আছে যে আন্দামান আৰু নিকোবৰ আছে এইখিনিত আছে লক্ষদ্বীপ এইবিলাক আপোনালোকে মেপখন আগতে এৰি থৈ নাযাব দেই আমি নিজৰ মানে মাটি কাকো নিদো এতিয়া প্ৰথম কথা ইয়াত কিমানখন ষ্টেট আছে আমাৰ ইণ্ডিয়া আৰু কিমানখন ইউনিয়ন টেৰিটৰিজ আছে সেইটো জানিব লাগিব তাৰ পাছত জানিব লাগিব আপোনালোকৰ এই ইণ্ডিয়াখন ৱৰ্ল্ডৰ ভিতৰত কোনটো জেগাত আছে এই যে ইণ্ডিয়া এইখন আমাৰ পৃথিৱীখন ঘূৰণীয়া বুলি ক'লে আমি পৃথিৱীখনে বুজো এইখন আমাৰ পৃথিৱীখন এই পৃথিৱীখনৰ কোনটো চুকতনো আমাৰ ইণ্ডিয়াখন আছে প্ৰথম আপোনালোকে সেইটো জানিব লাগিব সেইটো ক'ত আছে জানেনে আমাৰ 0 ডিগ্ৰী যিটো লেটিটিউডনেল লাইন মানে 0 ডিগ্ৰী যিটো লেটিটিউড এইটো 0 ডিগ্ৰী হয় 0 ডিগ্ৰী এই 0 ডিগ্ৰী আমাৰ ইকুৱেটৰ আছে ইকুৱেটৰ কথাখিনি মন দিব হা এটা এটা কথা মন দিব 0 ডিগ্ৰীত আমাৰ ইকুৱেটৰ আছে এইফালে গৈছে 23.5 ডিগ্ৰী এইটো হৈছে আপোনাৰ নৰ্থত গৈছে ওপৰৰ ফালে নৰ্থ তল ফালে সাউথ ঠিক আছে এপিনে ইষ্ট এপিনে ওয়েষ্ট এইটো আছে আপোনাৰ 23.5 ডিগ্ৰী এইটো হৈছে সাউথ নৰ্থ সাউথ গম পালে এইটো আপোনাৰ ইকুৱেটৰ গম পালে মই বেলেগ এটা ইংক লৈ লৈছো 0 ডিগ্ৰী আপোনালোকে ইকুৱেটৰ গম পালে 23.5 ডিগ্ৰীত কি থাকে এফালে লিখি যাও ট্ৰপিক অফ কেন্সাৰ যিসকলে ইংৰাজীত পঢ়িবলৈ অসুবিধা পায় তেওঁলোকৰ কাৰণে মই কৈ দিছো ইকুৱেটৰ মানে হৈছে বিক্ষুভ ৰেখা ট্ৰপিক অফ কেন্সাৰ মানে হৈছে কৰ্কট ৰেখা আৰু এই 23.5 ডিগ্ৰী সাউথত যিডাল আছে সেইডাল হৈছে ট্ৰপিক অফ কেপ্ৰিকন আৰু এইডালক কয় মকৰ ৰেখা
যদি অসমীয়া টাৰ্ম কোনোবাই মানে মোককে ভালকৈ জানে নহয় মই যদি কিবা ভুলকে কওঁ শুধৰাই যাব দেই মই এইবিলাক মানে 6 7 8 ৰ তেতিয়া সমাজ বিজ্ঞানতে পঢ়া ঠিক আছে এতিয়া আমি যিবোৰ শব্দ পঢ়ো ইংৰাজীতে পঢ়া হয় গতিকে এইকেইটা কলো টপিক অফ ক্যান্সাৰ টপিক অফ ক্যাপ্ৰিকন ঠিক আছে আৰু এই ওপৰটো যে হৈছে ৰিজন এইটো কয় আৰ্কটিক ৰিজন আৰু তলটো হৈছে এন্টাৰ্কটিক ৰিজন ঠিক আছে এতিয়া চাব আমাৰ ইণ্ডিয়াখন আমাৰ এই ইণ্ডিয়াখনৰ মাজেদি বিক্ষুব ৰেখাডাল পাৰ হৈ গৈছে নে প্ৰথম প্ৰশ্ন আমাৰ ইণ্ডিয়াখনৰ মাজেদি বিক্ষুব ৰেখা পাৰ হৈ যোৱা নাই ওকে আমাৰ ইণ্ডিয়াখনৰ মাজেদি কি পাৰ হৈ গৈছে আমাৰ ইণ্ডিয়াখনৰ মাজেদি এই এনেকৈ এনেকে পাৰ হৈ গৈছে এনেকেদি পাৰ হৈ গৈছে কি গৈছে জানেনে এডাল গৈছে সৰি দেই ইহে লিখিছো ট্ৰপিক অফ ক্যান্সাৰ আমাৰ এনেকে মাজেদি পাৰ হৈ গৈছে যদি ট্ৰপিক অফ ক্যান্সাৰ পাৰ হৈ গৈছে আমাৰ এই পৃথিৱীৰ মানে গোলাকাৰটোত আমাৰ ইণ্ডিয়াখন ক'ত আছে এইডাল হয়নে ট্ৰপিক অফ ক্যান্সাৰ তাৰ মানে এই মাজেদি যদি গৈছে তেতিয়াহলে আমাৰ গুজৰাট পোৰচনটো এনেকে হ'ব আৰু এইটো আপোনাৰ এনেকে দি আহিব এনেকে এটা নৰ্থ ইষ্টটো আৰু ইণ্ডিয়া তাৰ মানে এই পজিশনটোত আমাৰ ইণ্ডিয়াখন আছে গুটে আমাৰ পৃথিৱীখনৰ এই কোণতে আমাৰ ইণ্ডিয়াখন আছে গম পাইছানে আৰু এইখিনিত আমাৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আছে তাৰ পৰা এই অলপমান তলেদি এই ইকুৱেটৰডাল পাৰ হৈ গৈছে আইডিয়া লগাব পাৰিছানে এতিয়া ইকুৱেটৰতকে অকমান ওপৰেদি আমাৰ ওপৰত এখন আছে আৰু আমাৰ একদম ইণ্ডিয়াখনৰ মাজত মানে এই টপিক অফ ক্যান্সাৰ আছে ওকে এতিয়া যে এনেকে পাৰ হৈ গল এতিয়া প্ৰথম প্ৰশ্নটো এইখিনিতে আহে যে আমাৰ ইণ্ডিয়াৰ কেইখন ষ্টেটৰ মাজেদি ট্ৰপিক অফ ক্যান্সাৰ মানে কৰ্কট ৰেখা পাৰ হৈ গৈছে প্ৰথম প্ৰশ্ন হেতু মই এতিয়া ইয়াতে কৈ দিছো যে 8খন ষ্টেটৰ মাজেদি পাৰ হৈ গৈছে ওকে হেগিখন কি যেতিয়া হুধি দিলে আপোনাৰ জানো মুখস্থ থাকিব সদায় এই ষ্টেটখিনি জানো সদায় মুখস্থ থাকিব নাথাকে যেতিয়া আপুনি মেপখনত গম পাব যে কোনখিনিত ষ্টেট কোনখন আছিল তেতিয়া চকু যেতিয়া মুটিব যে মাজেদি পাৰ হৈ গৈছে কৰ্কট ৰেখাডাল আৰু মাজত কি ষ্টেট আছিল এবাৰ যদি আপুনি পঢ়ি থৈছে মেপখনত তেতিয়াতো আপোনাৰ নিজে মনত আহি যাব বস্তুবোৰ আপোনালোকে তেনেকে পঢ়িব লাগিব ওকে এই বস্তুটো মই কৈয়ে দিম বাৰু যেনেকে এইখিনিত আপোনাৰ আছে গুজৰাট মধ্যপ্ৰদেশ ৰাজস্থানৰ অকমান টাচ কৰি গৈছে গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড ওয়েষ্ট বেংগল আৰু এফালে আপোনাৰ ত্ৰিপুৰা আছে আৰু মিজোৰাম পাৰ হৈ গৈছে 3 4 5 6 7 8 ঠিক আছে এইটো যে মই এটা কৈ দিলো কাৰণ মই গম পাও যে এইগিটা জায়গাত এইগিটা ষ্টেট আছে কিন্তু মুখস্থ নাথাকে এইবোৰ বস্তু ওকে আপোনালোকে সদায় প্লেস কৰি পঢ়িব লাগিব এতিয়া আপোনালোকে গম পালে ইণ্ডিয়াৰ পজিশন কি হয় এতিয়া আপোনালোকে এটো জানিব লাগিব যে আমাৰ গুটে পৃথিৱীখনৰ ভিতৰত আমাৰ ইণ্ডিয়াখন কোনখন মহাদেশৰ ভিতৰত আছে হেতু নিশ্চয় এতিয়া মই শিকাব নালাগে বাৰু সবে জানে যে এছিয়া কন্টিনেন্টৰ আমাৰ ইণ্ডিয়াখন এখন সাব কন্টিনেন্ট হয় এছিয়াৰ ভিতৰত আমাৰ ইণ্ডিয়াখন আছে ঠিক আছে আমাৰ ইণ্ডিয়া কে নম্বৰ মানে হেৰি মাটিকালিৰ ফালৰ পৰা কে নম্বৰ গুটে পৃথিৱীখনত যিমান কান্ট্ৰি আছে যিমান দেশ আছে তাৰ ভিতৰত আমাৰ ইণ্ডিয়াখন কে নম্বৰ হেতু এটা প্ৰশ্ন আহে হেতু হৈছে আমাৰ 7 নম্বৰ হয় আৰু পপুলেশনৰ ফালৰ পৰা আমাৰ ইণ্ডিয়াখন কে নম্বৰ হেতু এটা প্ৰশ্ন আহে পপুলেশনৰ ফালৰ পৰা আমাৰ ইণ্ডিয়াখন বিৰাট উন্নতি কৰি আছে হেতু হৈছে আমাৰ এতিয়া 2 নম্বৰ নতুনকে যদি আমাৰ সেন্সাস হয় এটো আমাৰ 1 নম্বৰতে যাব থাকে প্ৰথম হৈছে 1 নম্বৰ হৈছে চাইনা মানে পপুলেশনৰ ফালৰ পৰা 2 নম্বৰ হৈছে ইণ্ডিয়া কিন্তু গ্ৰোইং পপুলেশন ইমান বেছি হৈ আছে যে নেক্সট থাকে সেন্সাসত ইণ্ডিয়া ফাৰ্স্ট হ'ব ঠিক আছে এইখিনিলৈকে এটা থুলমুল আইডিয়া দি দিলো এইখিনিটো আপোনালোকে ধুনিয়াকে নোট কৰি ল'ব আৰু এটা বস্তু নোট কৰি ল'ব আমাৰ ইণ্ডিয়াৰ মাটিকালি কিমান হয় হেতু মই ইয়াতে লিখি দিছো 3287 to 63 কিলোমিটাৰ স্কয়াৰ এটো এৰিয়া হয় নোটটো নিজে বনাব দেই মই বস্তুবোৰ যত লিখিছো আপোনালোকে সিৰিয়ালি লিখি যাব নোট বনাই যাব আৰু এটো কিমান হয় জানে 2.42% হয় গুটে ওয়াৰ্ল্ডৰ
ৱৰ্ল্ডৰ ভিতৰত আমাৰ ইণ্ডিয়াখন অকল 2%। ভাবক মানে গোটেই ৱৰ্ল্ডখন ইমান ডাঙৰ, ইণ্ডিয়াখন তাৰ 2% হে হয়। ঠিক আছে, আৰু কেইটামান বস্তু লিখি ল'ব। আমাৰ ইণ্ডিয়াৰ টোটেল লেণ্ড বাউণ্ডেৰী কিমান হয়? টোটেল লেণ্ড বাউণ্ডেৰী কিমান হয়? এইটো হৈছে 15,200 কিলোমিটাৰ। কোষ্টেল বাউণ্ডেৰী কিমান হয়? কোষ্টেল বাউণ্ডেৰী এইবোৰ মই বুজাই দিম কি হয় বাৰু। কোষ্টেল বাউণ্ডেৰী হয় 7516.6 কিলোমিটাৰ। ঠিক আছে, এইটো হৈছে কোষ্টেল বাউণ্ডেৰী উইথ আইলেণ্ড। ঠিক আছে, মানে আইলেণ্ড কেইটাকো ধৰি পিনি আমাৰ কোষ্টেল বাউণ্ডেৰী। কোষ্টেল বাউণ্ডেৰী কি হয়? সাগৰীয় মানে যিটো উপকূল বুলি কয় যে, এইপিনে আমাৰ সাগৰ আছে ন, এইবোৰ সাগৰ আছে নহয়। এই বাউণ্ডেৰীটো কিমান হয় মানে এইটো সুধিছে। এই বাউণ্ডেৰীটো 7516.6 আছে। তাৰমানে এইটো অকল এইকণৰে জোখ নহয়, এফালে যে লক্ষদ্বীপ আছিলে, সেইফালে যে আমাৰ আন্দামান নিকোবৰ আছিলে, তাৰ বাউণ্ডেৰীটো ইয়াত মিলি আছে। আৰু যদি এইটোৱে সেইটোৱে মানে আইলেণ্ড কেইটা যদি বাদ দি দিওঁ, তেতিয়া আমাৰ 6100 কিলোমিটাৰ হয়। লিখি ল'ব দেই, এইটো উইথ আইলেণ্ড, এইটো উইদাউট আইলেণ্ড। উইদাউট আইলেণ্ড এইটো হয়। এইকেইটা ডাটা মই মানে নাম্বাৰ কেইটা পাহৰি যাওঁ কাৰণে চাই লিখি দিছো। ঠিক আছে, আৰু এইটো যে মই বুজালো, এইটো মই মহাৰি দিম এতিয়া। আমাৰ কুৱেশ্যনটো যেতিয়া সোধে যে আমাৰ ইণ্ডিয়াখন মানে ৱৰ্ল্ডৰ কোনটো হেমিস্ফিয়াৰত আছে, এইটো মানে স্ফিয়াৰ মানে গোলাকাৰ নুবুজাই জানো? ঠিক আছে, তো কোনটো হেমিস্ফিয়াৰত আছে সেইটো আপোনাৰ এনসাৰটো দিব লাগিব। এইটো যদি আমি পইণ্ট হিচাপে ধৰো, এইটো ইষ্ট হয়, এইটো নৰ্থ হয়। ঠিক আছে, মই কৈ দিছো এইটো নৰ্থ, এইটো সাউথ, ইষ্ট, ৱেষ্ট। এইটো ইষ্ট হয়, এইটো নৰ্থ হয়, তাৰমানে নৰ্থ ইষ্টত আছে। আমাৰ বস্তুটো এইটো পইণ্টৰ পৰা এনেকে আছে ন ইণ্ডিয়াখন, তো নৰ্থ ইষ্টত আছে, তাৰমানে আমি নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছো। লিখি ল'ব দেই, আমাৰ ইণ্ডিয়াখন নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰ, নৰ্থ ইষ্টাৰ্ণ হেমিস্ফিয়াৰত আছে। এইটো প্ৰশ্ন কিন্তু আহিছে হা, এই প্ৰশ্নটো। সেইকেইটা লিখি লওক, আৰু মই এতিয়া মোহাৰি দিছো। অকে, আৰু এটা প্ৰশ্ন আহে, আমাৰ লেটিটিউড এণ্ড লংগিটিউডটো আহে ইণ্ডিয়াৰ দেই। কিমান ডিগ্ৰী লেটিটিউড আৰু কিমান ডিগ্ৰী লংগিটিউডত আমাৰ ইণ্ডিয়া আছে, মানে সেই পজিশ্যনটো যে মই দেখাইছিলো এতিয়া ইণ্ডিয়াৰ গোলকটোত, সেই পজিশ্যনটো কিমান ডিগ্ৰীত হয় মানে সেইটো সুধি থাকে। তো সেইটো মই লিখি দিছো। degree 7 minute east to 92 degree 25 minute east। এইটো লিখি ল'ব দেই। এইটো বস্তু কেনেকে হয় মই সেইটোও বুজাই দিম, কিন্তু এইটো ভিডিঅ'ত নহয়। মই লংগিটিউড আৰু লেটিটিউডৰ এটা এক্সট্ৰা ভিডিঅ' মানে লৈ আনিম, এক্সট্ৰা ক্লাছ, মই তাত সেইটো ভালকে বুজাম। এতিয়া মাত্ৰ এই বস্তুটো আপোনালোকে নোট হিচাপে লিখি যাওক। ইণ্ডিয়া যেতিয়া আৰম্ভ কৰিছে, ইণ্ডিয়াখনৰ গোটেই বস্তুখিনি পজিশ্যন কি হয়, কি আছে কি নাই, প্ৰথমৰ পৰা পঢ়াটো ভাল। তো এইটো বস্তু আপোনালোকে লিখি ল'ব। ঠিক আছে, এতিয়া আমাৰ ইণ্ডিয়াখনৰ খুব এটা প্ৰশ্ন আহি থাকে, আপোনালোকেও পাইছে, একদম ইষ্টাৰ্ণ মোষ্ট ষ্টেট বা ইষ্টাৰ্ণ মোষ্ট পইণ্টটো কি হয়। তাৰমানে আমাৰ ইষ্ট টু ৱেষ্ট কেইটা মই আকৌ এবাৰ দেখাই দিম দেই। এইটো হৈছে ইষ্ট, এইটো হৈছে ৱেষ্ট, এইটো হৈছে নৰ্থ, এইটো হৈছে সাউথ। তাৰমানে একদম এই পইণ্টটো হৈছে আমাৰ ইষ্টাৰ্ণ মোষ্ট, এই পইণ্টটো হৈছে আমাৰ ৱেষ্টাৰ্ণ মোষ্ট, এইটো হৈছে নৰ্দাৰ্ণ মোষ্ট, আৰু এইটো হৈছে সাউদাৰ্ণ মোষ্ট। অকে, বুজি পালে? এতিয়া আমাৰ ইয়াত থকা আটাইতকৈ ইষ্টাৰ্ণ মোষ্ট পইণ্টটো কি, পৰীক্ষাত আহি থাকে, সেইটো লিখি ল'ব। KB2 জেগাটোৰ নামটো শুনিছে নিশ্চয়, অৰুণাচল প্ৰদেশত আছে। এইটো লিখি ল'ব। ৱেষ্টাৰ্ণ মোষ্ট পইণ্টটো হৈছে গুৱাহাটী, আৰু এইটো আছে গুজৰাট। ঠিক আছে, নৰ্দাৰ্ণ মোষ্ট পইণ্টটো আছে জম্মু কাশ্মীৰত, আৰু সেইটো হৈছে ইন্দিৰা কল।
এটা ইন্দিৰা পইণ্টটো আছে, এইটো ইন্দিৰা কল বুলি কয়। ইন্দিৰা পইণ্টটো ক'ত আছে? এইখিনিত যে আমাৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আছে তাৰ একেবাৰে তলত আছেগে ইন্দিৰা পইণ্ট, একেবাৰে আমাৰ সাউদাৰ্ণ মোষ্ট পইণ্ট হয়। সেইটো কিন্তু মেইনলেণ্ডৰ নহয়, ইণ্ডিয়াৰ সাউদাৰ্ণ মোষ্ট পইণ্ট বুলি ক'লে ইন্দিৰা পইণ্ট আহিব, কিন্তু ইণ্ডিয়াৰ মেইনলেণ্ডৰ এইখিনিতে শেষ হৈছে নহয় জানো? এইটো মেইনলেণ্ড, আমাৰ ইণ্ডিয়াখনৰ মানে একদম লাগি থকা বস্তু এইটো। সেইটো মানে এনেই যদি সিংগলকে কয় ইণ্ডিয়াৰ বুলি, তেতিয়া এইটো বস্তু ইণ্ডিয়াৰ ভিতৰত আছে কাৰণে ইন্দিৰা পইণ্ট হ'ব। মেইনলেণ্ড ইণ্ডিয়া বুলি যদি প্ৰশ্নটো আহে তেতিয়া কিন্তু এইটো হ'ব। আৰু এইটো হৈছে কেপ কমৰিন, কেপ কমৰিন, আৰু এইটো আছে তামিলনাডুত। এই বস্তুকেইটা লিখি লওক, কেপ কমৰিন, গুহাৰ মতি, ইন্দিৰা কল, টিবি2, আৰু এইটো ইন্দিৰা পইণ্ট। ঠিক আছে, লিখি লওক সেইকেইটা। আৰু এই ইন্দিৰা পইণ্ট যে আছে তাৰ পৰা 876 কিলোমিটাৰ, বহুতো নহয়, 876 কিলোমিটাৰ তলেদিয়ে আমাৰ ইকুৱেটৰডাল পাৰ হৈ গৈছে। মানে বিষুৱ ৰেখাডাল আমাৰ ইন্দিৰা পইণ্টৰ পৰা মানে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা 876 কিলোমিটাৰ তলেদি পাৰ হৈ গৈছে, বহুত তলেদিও নহয়। সেইকাৰণে গৰমটো পাব চাগে অলপ, মানে কোলা কোলা হ'ব নেকি আইলেণ্ডৰ মানুহখিনি। মানে য'ত গৰমটো বেছি হয় সেইখিনি হয় ন, তেনেকুৱা ব্লেক হয়। ঠিক আছে, আমাৰ এইখিনি জেগা কিয় ঠাণ্ডা হয়? জম্মু কাশ্মীৰ এই বস্তুখিনি যে ঠাণ্ডা হয় মানে আমাৰ ইকুৱেটৰৰ পৰা দূৰ হয় ন, লম্বভাৱে নপৰে নহয় ৰশ্মিটো, মানে কি তাপটো মানে সূৰ্যৰ যিমানে এইখিনিত গৰম, যিমানে গৈ থাকিব এনেকে এনেকে ঠাণ্ডা হৈ গৈ থাকিব। বিষুৱ ৰেখাডালৰ ওচৰৰ খিনি গৰম আৰু লাহে 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 ঠাণ্ডা হৈ গৈ থাকে। তাতে আমাৰ ইয়াত হিমালয় আছে, একদম পুৰা বৰফ আছে, ঠাণ্ডা অঞ্চল আৰু এইবিলাক। আৰু কাৰণ ইয়াৰ ওপৰলৈ গ'লে কি পাম? ইয়াৰ যিমানে ওপৰলৈ যাম আমি আৰ্কটিক ৰিজন পামগে ন, বৰফৰ জেগা একদম। ঠিক আছে, তো এইকেইটা বস্তু আপোনালোকে লিখি লওক। আৰু এটা বস্তু এতিয়া লিখি লওক, এই ৱেষ্টাৰ্ণ মোষ্ট পইণ্ট আৰু ইষ্টাৰ্ণ মোষ্ট পইণ্ট এই ডিষ্টেন্সটো কিমান? এই ইয়াৰ পৰা সাউদাৰ্ণ মোষ্ট পইণ্ট ডিষ্টেন্সটো কিমান? এইটো আহে দেই, পূবা পশ্চিমাকৈ দূৰত্ব আৰু উত্তৰা দক্ষিণাকৈ দূৰত্ব কিমান? এইকেইটা লিখি ল'ব, 2933 কিলোমিটাৰ পূবা পশ্চিমাকৈ, আৰু উত্তৰা দক্ষিণাকৈ আছে 3214 কিলোমিটাৰ। এই দুটা লিখি ল'ব। ইণ্ডিয়া মানে আমাৰ ইণ্ডিয়াখনৰ এটা থুলমূল মানে হেৰি মেজাৰমেণ্টে হৈ গ'ল আৰু এইটো লিখি ল'ব দেই। এতিয়া আমাৰ ইণ্ডিয়াখনৰ মানে কি কি ষ্টেট আৰু ইউটি কিমান আছে সেইটো আমি জানিব লাগিব। ওকে, বিশেষকে পজিশন কেইটা ক'ত কি আছে এবাৰ যদি নাজানে আপোনালোকে নিশ্চয় বাকিখিনি মানে মুখস্থই কৰিব লাগিব, জানিব লাগিব এবাৰ দেই। মই বস্তুকেইটা যিমান পাৰো আঁকি দিওঁ। ইণ্ডিয়াখন আঁকিলে বেয়া হলে মনটোৱে বেয়া লাগে নহয়। এফালে আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ। এতিয়া ইণ্ডিয়াখনৰ টোটেল আমাৰ 28 ষ্টেটছ আৰু 8 ইউটিজ আছে। এই বস্তুটো আপোনালোকে জানে নিশ্চয়। 28খন ষ্টেট আৰু 8খন ইউনিয়ন টেৰিটৰিজ আছে। এতিয়া কোনখিনিত কি আছে ধুনীয়াকে মেপখন আঁকি লওক আৰু ধুনীয়াকে বহাই যাওক। প্ৰথম এইটো গুজৰাট আছে এইখিনিত দেই, তাৰ পাছত আছে এইখিনিত ৰাজস্থান। ওকে, কাষতে আছে মধ্যপ্ৰদেশ, ডাঙৰ হয় ষ্টেটটো। তাৰ পাছত আছে পিবি পঞ্জাব, কাষতে আছে হাৰিয়ানা, এইখিনিতে আছে দিল্লী। ঠিক আছে, এইখিনিতে আছে হিমাচল প্ৰদেশ, তাৰ পাছত আছে এইখিনিত জম্মু কাশ্মীৰ, এইখিনিত আছে লাডাখ। এইখিনিলৈকে হৈ গ'ল। তাৰ পাছত আছে এইখিনিতে উত্তৰাখণ্ড ইউকে, এইখিনিতে আছে ইউপি উত্তৰ প্ৰদেশ। মই যেনেকে কৈ গৈছো তেনেকে আপোনালোকে লিখি ল'ব। গুজৰাট, ৰাজস্থান, পাঞ্জাব, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ, লাডাখ, এইটো পৰ্চন হৈ গ'ল। মানে এনেকে ভাগ কৰি লৈছো যেনিবা, এইটো হৈ গ'ল। দিল্লী, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ,
এইখিনিত আছে মহাৰাষ্ট্ৰ ঠিক আছে এইখিনিতে আপোনালোকে লিখি ল'ব ছত্তীশগড় দে মই সিএস লিখিছো সম্পূৰ্ণকৈ লিখিব ছত্তীশগড় ঝাৰখণ্ড জেএস লিখিছো ওয়েস্ট বেঙ্গল বিহাৰ দিল্লী উত্তৰাখণ্ড উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ ছত্তীশগড় ঝাৰখণ্ড বিহাৰ ওয়েস্ট বেঙ্গল হৈ গল ওয়েস্ট বেঙ্গলৰ তললৈ আহিলে ওয়েস্ট বেঙ্গল হৈ গল এইখিনিত আছে ওডি মানে উৰিষ্যা ওয়েস্ট বেঙ্গল উৰিষ্যা এইপিনে আছে অন্ধ্ৰ প্ৰদেশ এইখিনিতে আছে তেলেঙ্গানা টিএল লিখিছো দেই তেলেঙ্গানা ওকে এইখিনিতে পাব আপোনালোকে গোৱা এইখিনি আৰু এইখিনি দুটা আছে ইউটি আছে দমন এণ্ড দিউ আৰু দাদৰা এণ্ড নগৰ হাভেলি শুনিছে নহয় এইখিনিত আছে গোৱা হৈ গল এইখিনিত তাৰ পাছত আছে কৰ্ণাটক KRN দেখিছো কৰ্ণাটক দেই এইখিনিলৈকে হৈ গল এইকেইটা অন্ধ্ৰ প্ৰদেশটো আপোনাৰ এনেকে আছে একদম অন্ধ্ৰ প্ৰদেশ এনেকে আছেগে আৰু হৈ গল কৰ্ণাটক হৈ গল এইখিনিত আছে কেৰেলা KR কেৰেলা এইখিনিত আছে তামিলনাডু তাৰ পাছত আছে পুডুচেৰী বা পণ্ডিচেৰী তাৰ পাছত আছে এইখিনিত লক্ষদ্বীপ এইখিনিত আছে আন্দামান এণ্ড নিকোবৰ ঠিকে আছে এইখিনি যেতিয়া হৈ গল এইখিনি কমপ্লিট হৈ গল এইখিনিলৈ আহিলো এইটো কি হয় সিকিম SK ঠিক আছে এইখিনিত আমাৰ কি আছে মেঘালয় আছে এইখন আমাৰ একদম আমাৰ নিজৰ অসম আছে ঠিক আছে অসম আছে অৰুণাচল প্ৰদেশ আছে নাগালেণ্ড আছে মণিপুৰ মিজোৰাম ত্ৰিপুৰা TR এইখিনিত মেঘালয় আছে এতিয়া আপোনালোকে চাওকচোন সম্পূৰ্ণ হলনে মানে গোটেই আমাৰ 28 ষ্টেটছ আৰু 8 ইউটিজ সম্পূৰ্ণ হলনে এই 1 2 3 4 5 6 7 8 এইকেইটা কি হয় এইকেইটা আমাৰ ইউটি হয় মই কৈ দিছো এটা লিখি লওক ইউটি কোনকেইটা সেপাৰেট কৰি পেলাওক ইউটিজ প্ৰথম JNK তাৰ পাছত লাডাখ তাৰ পাছত দিল্লী তাৰ পাছত গোৱা তাৰ পাছত দমন এণ্ড দিউ দাদৰা এণ্ড নগৰ হাভেলি লিখি ল'ব দেই লক্ষদ্বীপ তাৰ পাছত আন্দামান নিকোবৰ এই ইউটিজ কেইটা লিখি লওক 8টা এইটা যেতিয়া উলিয়াই পেলাইছে ষ্টেট কেইখন লিখিব পাৰিবনে এইকেইটা বাদ দি বাকি গোটেইখিনি ষ্টেট হয় আকৌ এবাৰ ৰিভিজন দি দিও গুজৰাট ৰাজস্থান পাঞ্জাব হাৰিয়ানা হিমাচল প্ৰদেশ জম্মু কাশ্মীৰ লাডাখ এই পৰ্চনটো হৈ গল মহাৰাষ্ট্ৰ মধ্য প্ৰদেশ দিল্লী উত্তৰাখণ্ড উত্তৰ প্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড বিহাৰ ওয়েস্ট বেঙ্গল উৰিষ্যা অন্ধ্ৰ প্ৰদেশ তেলেঙ্গানা কৰ্ণাটক হৈ গল কেৰেলা তামিলনাডু এইখিনিত আছে পুডুচেৰী এইখিনিত আছে গোৱা লক্ষদ্বীপ আন্দামান নিকোবৰ এইটো পৰ্চনত আছে সিকিম মেঘালয় আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা এইটো বহুতে অৰুণাম আমি বুলি মনত ৰাখে ট্ৰিকটো মানে আসাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় এইকেইটা নৰ্থ ইষ্টটো আমাৰ সবেই জানে বাৰু এই ষ্টেট কেইটা এনেকে আপোনালোকে এবাৰ চাই লওক দ্বিতীয়বাৰ নুচুৱাকে লিখক আকৌ এবাৰ লিখক যিমানে মেপত মানে মেপিং কৰি লিখি মনত ৰাখিব ধুনীয়াকে মানে কেইবাৰমান কৰাৰ পাছত মনত থাকি যাব ঠিক আছে এই বস্তুটো মনত নথকালৈকে আপোনালোকে মাউণ্টেইন ৰিভাৰ আৰম্ভই নকৰিব প্ৰথম এই মেপিংটো শিকি লওক এতিয়া নেক্সট এটা ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব
নেইবাৰিং কান্ট্ৰিজ আমাৰ ইণ্ডিয়াৰ নেইবাৰিং কান্ট্ৰিজ কেইখন আছে আৰু কি কি ইণ্ডিয়াৰ নেইবাৰিং কান্ট্ৰিজ আছে আমাৰ টোটেল 7খন কি কি ক'ত আছে কোনখনে আটাইতকৈ কম বৰ্ডাৰ শ্বেয়াৰ কৰিছে ইণ্ডিয়াৰ লগত কোনখনে আটাইতকৈ বেছি বৰ্ডাৰ শ্বেয়াৰ কৰিছে কোনখনে আমাৰ মানে ধৰক পাকিস্তানে আমাৰ ইণ্ডিয়াৰ কেইখন ষ্টেট টাচ কৰিছে এই বস্তুখিনি মনত ৰখাটো পসিবল নে নিশ্চয় নহয় মানে মনত কিমান ৰাখিব নোৱাৰিব সেই বস্তুটো কেনেকৈ মনত ৰাখিব এতিয়া সাপোজ বস্তুখিনি ক'ত আছে এইখিনিত আছে আপোনাৰ পাকিস্তান ওকে এইখিনিত আছে আমাৰ আফগানিস্তান লিখি যাব দেই পাকিস্তান আফগানিস্তান আছে ইয়াত আছে চাইনা আমাৰ ইয়াত আছে নেপাল ইয়াত আছে ভুটান ইয়াত আছে বাংলাদেশ আৰু এপিনে আছে ম্যানমাৰ এইখন দেখি লাগিছে নেকি ম্যানমাৰে আমাৰ অসমৰ লগত বৰ্ডাৰ টাচ কৰি আছে বুলি নাই আমাৰ অসমখনটো মাজত সোমাই আছে ন এনেকে দি অসমখন এনেকে সোমাই আছে তো এই পৰ্চনটোহে ইয়াত টাচ কৰি আছে ম্যানমাৰক গম পাইছেনে অসমৰ লগত ম্যানমাৰে বৰ্ডাৰ টাচ কৰা নাই আৰু এফালে বাংলাদেশক অকমান কৰিছেহি এনেকে দি আহিবিনি মানে লাষ্টৰ কোনে দি ভুটান নেপাল চাইনা পাকিস্তান আফগানিস্তান পজিশন কিটা প্ৰথম গম পাই লওক তাৰ পাছতে পাকিস্তানে কাৰ কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰিছে কোৱেশ্চন আহে কাৰ কাৰ লগত কৰিছে পাকিস্তানে ইয়ালৈকে পৰিছে ন এপিনে পাকিস্তানে আমাৰ কেটা ষ্টেট টাচ কৰিছে গুজৰাট ৰাজস্থান পাঞ্জাব জম্মু কাশ্মীৰ লাডাখ এই 5টা ষ্টেট পাকিস্তানে টাচ কৰি আছে আৰু আফগানিস্তানে কাক টাচ কৰি আছে আফগানিস্তানে অকণমান এনেকে লাডাখক টাচ কৰি আছে আফগানিস্তানে আপোনালোকে এনেকে লিখি ল'ব দেই পাকিস্তানে কাক কাক বুলি ক'লো গুজৰাট ৰাজস্থান পাঞ্জাব জেএনকে লাডাখ ওকে নেক্সট ক'লো মই আফগানিস্তানে অকল লাডাখৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে আৰু এইটো আটাইতকৈ শৰ্টেষ্ট বৰ্ডাৰ হয় ঠিক আছে আৰু এইটো হয় 106 কিলোমিটাৰ অনলি লিখি ল'ব দেই শৰ্টেষ্ট হয় ইয়াৰ পাছতে চাইনা আহিলে চাইনাই কাৰ কাৰ লগত বৰ্ডাৰ টাচ কৰি আছে লাডাখৰ লগত কৰিছে হিমাচল প্ৰদেশৰ লগত কৰিছে ঠিক আছে তো এফালে ছিকিমৰ লগত কৰি আছে এফালে অৰুণাচল প্ৰদেশৰ লগত কৰি আছে ওকে এতিয়া চাইনাই কাৰ কাৰ লগত কৰিছে লিখি ল'ব লাডাখৰ লগতটো এপিনে বা লাগিয়ে আছে এইখিনি হিমাচল প্ৰদেশ আছে হিমাচল প্ৰদেশক টাচ কৰি আছে এইখিনিত উত্তৰাখণ্ড আছে উত্তৰাখণ্ডক টাচ কৰি আছে আৰু এইখন নেপালৰ লগত আছে কাৰণে চাইনাই পোৱা নাই এইখিনিত আছে ছিকিমক টাচ কৰি আছে আৰু এইফালৰ পৰা এইটো আমাৰ অৰুণাচল প্ৰদেশ টাচ কৰি আছে লিখি ল'ব লাডাখ হিমাচল প্ৰদেশ উত্তৰাখণ্ড ছিকিম অৰুণাচল প্ৰদেশ এইকেইটা লিখি ল'ব দেই চাইনাই সেইকেইটা টাচ কৰি আছে নেপালে কাৰ কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে নেপালে কৰি আছে ইউকেৰ লগত উত্তৰাখণ্ডৰ লগত এইখিনিত আছে ইউপিৰ লগত এইখিনিত আছে বিহাৰৰ লগত এইখিনিত আছে ৱেষ্ট বেংগলৰ লগত এইফালে ছিকিমৰ লগত 1 2 3 4 5 উত্তৰাখণ্ডৰ লগত উত্তৰ প্ৰদেশৰ লগত বিহাৰৰ লগত ৱেষ্ট বেংগলৰ লগত আৰু ছিকিমৰ লগত নেপালে টোটেল সেইকেইখনৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে ইয়াৰ পাছতে ভুটানে কাৰ কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে এখন ভুটান এইফালে ছিকিম চুই আছে এইফালে শিলিগুৰি কৰিডৰ আছে তাৰমানে ৱেষ্ট বেংগল এইফালে ছিকিম এইফালে ৱেষ্ট বেংগল মই শৰ্টকে লিখি গৈছো আপোনালোকে ভালকে লিখিব আৰু এইফালে আমাৰ অৰুণাচল প্ৰদেশ আৰু আমাৰ এইখন অসম এনেকে হুমুৱাই হয় বাৰু এনেকে দি আসাম এইটোতো পৰীক্ষাত আপোনালোকে পায়ে থাকে অসমে কোন দুখন মানে বিদেশী ৰাষ্ট্ৰৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰে তো হেতু হৈছে আমাৰ ভুটান আৰু বাংলাদেশ এফালে ওপৰত এখন তলত এখন ঠিক আছে তাৰ পাছত ভুটান হৈ গল মিয়ানমাৰে কাৰ কাৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি আছে মিয়ানমাৰে
এইখিনি ম্যানমাৰ প্ৰথম কৰি আছে অৰুণাচল প্ৰদেশৰ লগত এপি তাৰ পাছতে কৰি আছে এইখিনি নাগালেণ্ডৰ লগত তাৰ পাছতে কৰি আছে মণিপুৰৰ লগত তাৰ পাছতে কৰি আছে মিজোৰামৰ লগত অসমৰ লগত নাই কৰা অপচনত যদি আসাম ভৰাই দিয়ে আসামটো এলিমিনেট কৰি দিব বাকি কেইটা হয় ঠিক আছে এনেকে আহে নহয় তলৰ মানে ধৰক ম্যানমাৰে তলৰ কোনখন ৰাজ্যৰ হৈতে মানে বৰ্ডাৰ শেয়াৰ বা বাউণ্ডাৰী শেয়াৰ কৰা নাই তেনেকে দি দিয়ে তেতিয়া আপোনালোকে কোন কিখনৰ লগত কৰিছে হেতু গম পালেহে কাৰ লগত কৰা নাই এটো গম পাব ওকে সেইখিনিলৈকে লিখি লব তাৰ পাছত আমাৰ একদম শেষৰখন আছে বাংলাদেশ যিখনে এফালে কৰি আছে ওয়েস্ট বেংগলৰ লগত এইখিনিত কৰি আছে আসামৰ লগত এফালে কৰি আছে মেঘালয়ৰ লগত এফালে কৰি আছে ত্ৰিপুৰাৰ লগত আৰু তলত কৰি আছে মিজোৰামৰ লগত এনেকুৱা লাগি আছে এইকেইখন হৈছে আৰু বাংলাদেশটো ইম্পৰ্টেন্ট কাৰণ ই আমাৰ ইণ্ডিয়াৰ লগত লংগেষ্ট বৰ্ডাৰ শেয়াৰ কৰে longest border share কৰে 4096 কিলোমিটাৰ দে এটো লিখি লব তো এইখন আছিল আমাৰ নেইবাৰিং কান্ট্ৰিজ আৰু কোনে কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰে এই টপিকটো এনেকে নোট বনাই লওক আৰু এটা প্ৰশ্ন আমাৰ আহি থাকে যেটো 0 ডিগ্ৰী লংগিটিউডৰ কথা আহি থাকে 0 ডিগ্ৰী লংগিটিউডক কি কয় প্ৰাইম মেৰিডিয়ান কোৱেশ্চন দুই ধৰণে আহে 0 ডিগ্ৰী লংগিটিউড বুলি কলে এটো হয় আৰু 0 ডিগ্ৰী লেটিটিউড বুলি কলে এটো আমাৰ ইকুৱেটৰ হয় দুটা কোৱেশ্চন দুইটা আপোনালোকে লিখি লব দেই লংগিটিউড আৰু লেটিটিউড লংগিটিউডত হয় প্ৰাইম মেৰিডিয়ান তাৰ মানে আমাৰ যেটো টাইম মানে হেৰি কৰে ষ্টেণ্ডাৰ্ড টাইম আমি লৈছো মানে নিৰ্ধাৰণ কৰে আৰু এটো লেটিটিউডত হৈছে আমাৰ ইকুৱেটৰ আৰু লেটিটিউডটো আমাৰ এনেকে থাকে পূবা পশ্চিমা আৰু যেটো প্ৰাইম মেৰিডিয়ান লংগিটিউড এটো আমাৰ উত্তৰা দক্ষিণাকে থাকে ঠিক আছে ইয়াৰ পাছতে আমাৰ এটা প্ৰশ্ন আহি থাকে আমাৰ যেটো ইণ্ডিয়ান মানে আইএসটি এটো আই হয় দেই ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এটো কিমান ধৰা হয় এটো ধৰা হয় 5 hours 30 minute মানে এটো কি হয় জানেনে আমাৰ যে 0 ডিগ্ৰী লংগিটিউড আছে প্ৰাইম মেৰিডিয়ান এই প্ৰাইম মেৰিডিয়ান ডাল কেনি পাৰ হৈ গৈছে এডাল পাৰ হৈ গৈছে আমাৰ লণ্ডনৰ গ্ৰীনউইচ নামৰ জেগাটোৱেদি মানে পাৰ হৈ আহিছে দেই আৰু আমাৰ ইণ্ডিয়াৰ যেটো ষ্টেণ্ডাৰ্ড টাইম আমি ধৰিছো ওকে আমিটো ইণ্ডিয়াৰ ষ্টেণ্ডাৰ্ড টাইম আমি ধৰি লৈছো এটো তো হেডাল কেনি পাৰ হৈ গৈছে এনে কয়দি পাৰ হৈ গৈছে আৰু এডাল আমাৰ 82.5 ডিগ্ৰী আমাৰ 82 ইষ্ট হয় ঠিক আছে মেইনলি আমাৰ ইয়াত সোমাইছে মানে এটো হৈছে আপোনাৰ ইউপি উত্তৰ প্ৰদেশ আৰু এটো মিৰ্জাপুৰ বুলি কয় মিৰ্জাপুৰ PUR মিৰ্জাপুৰ ইউপিৰ মিৰ্জাপুৰ হয় আৰু আমাৰ এডাল যেনেকে আমাৰ অফ কেন্সাৰ ডাল 8খন ষ্টেটৰ মাজে পাৰ হৈ গৈছে ঠিক তেনেকে আমাৰ প্ৰাইম মেৰিডিয়ান আমাৰ যেডাল মানে হেৰি হয় এই 82.5 ডিগ্ৰী মানে ইষ্ট লংগিটিউড ডাল হয় এডাল আমাৰ 5খন ষ্টেটৰ মাজেদি পাৰ হৈ গৈছে 5খন ষ্টেটৰ মাজেদি পাৰ হৈ গৈছে আৰু হেকেখন লিখি লব ইউপি এমপি ছত্তীশগড় ওড়িশা অন্ধ্ৰ প্ৰদেশ এখিনিত আছে ইউপি এখিনিত এমপি টাচ কৰিছে অকনমান ঠিক আছে এখিনিত আছে ছত্তীশগড় এখিনিত আছে ওড়িশা আৰু এই তলত যে এখন গৈছে এখন অন্ধ্ৰ প্ৰদেশ টাচ কৰি গৈছে এই পাঁচখন 1 2 3 4 5খন এই পাঁচখন টাচ কৰি পিনি আমাৰ ষ্টেণ্ডাৰ্ড টাইম ৰেখাডাল পাৰ হৈ গৈছে ঠিক আছে এই যে 5 hours 30 minute বুলি কয় তাৰ মানে এনেকে যে থাকে এটো কিয় থাকে জানেনে ইয়াত আছে ধৰক লণ্ডন ওকে ইয়াত আছে আমাৰ এই ইণ্ডিয়া এটো ধৰক ইণ্ডিয়া তো ইয়াৰ আৰু ইয়াৰ টাইমৰ ডিফাৰেন্সটো হয় এটো 5 ঘন্টা 30 মিনিটৰ টাইমৰ ডিফাৰেন্স থাকে আৰু এটা বস্তু লিখি লব 1 ডিগ্ৰীত আমাৰ 4 মিনিটকে
ডিফাৰেন্স থাকে যিমানে বস্তুটো এটো সাপোজ 1 ডিগ্ৰী টু 2 ডিগ্ৰী তো ইয়াত 8 মিনিটৰ ডিফাৰেন্স থাকিব এনেকে দি মানে ডিফাৰেন্স আহে দেই তো এটো কিমান ডিগ্ৰীত আছে এটো কিমান ডিগ্ৰীত আছে কে ডিফাৰেন্সটো আৰু হেটো 5 hours and 30 minutes ৰ ডিফাৰেন্স আছে আৰু এটা কোৱেশ্চন আমাৰ আহি থাকে হে কোৱেশ্চনটো লিখি লব এটো আমাৰ ইন্ডিয়া ওকে এই ইন্ডিয়াটোৰ ইয়াৰ পৰা ইয়ালৈকে আমাৰ টাইম ডিফাৰেন্স আছে শুনি আচৰিত লাগিব ইয়াত আমাৰ যিমানটো টাইম হয় তো ইয়াত আমাৰ মানে কিবা এটা টাইমৰ ডিফাৰেন্স আহে ঠিক আছে আমাৰ বেলি সাপোজ ইয়াত 2টা বজাত ওলালে তো ইয়াত কিবা এটা ডিফাৰেন্স আছে বেলিটো ওলাব ঠিক আছে মানে ইয়াৰ পাউতে এটা ডিফাৰেন্স হ'ব মানে কিমান ডিফাৰেন্স হ'ব হে 2টা বজাত বেলি নোলাই দেই এটো মই ধেমালি এনে লিখিছো আকৌ এ 3-4টা বজাত ওলালে যেনিবা তো ইয়াত কিমান ডিফাৰেন্সত মানে বেলি ওলাব ঠিক আছে হে বস্তুটো হৈছে আমাৰ এইখিনিৰ পৰা এইখিনিলে ডিফাৰেন্স আমাৰ এনেকে আছে ন এডাল এনেকেহে গৈছে বেকাকে তাৰ মানে ইয়াৰ পৰা হে পইণ্টলৈকে ডিফাৰেন্স আমাৰ ইয়াত আছে 29 ডিগ্ৰী ডিফাৰেন্স আছে আৰু যদি 1 ডিগ্ৰী সমান 4 মিনিটৰ ডিফাৰেন্স হয় 29 ডিগ্ৰীত আমাৰ কিমান ডিফাৰেন্স হ'ব 29 into 4 ইয়াত 116 মিনিট ডিফাৰেন্স 16 মিনিট ওলাইছে 116 মিনিট মানে আপোনাৰ যেতিয়া এপ্ৰক্সিমেটলি যদি 120 মিনিট হয়গে তাৰ মানে 4 মিনিটৰ ডিফাৰেন্স আৰু 120 মিনিট হয় তেতিয়া কি হয়গে আমাৰ 2 ঘন্টা হয় নহয় নে 2 আৱাৰ্স হয় তাৰ মানে আপোনাৰ এপ্ৰক্সিমেটলি 2 আৱাৰ্সৰ ডিফাৰেন্সতহে ইয়াত বেলি ওলাব তাৰ মানে ইয়াৰ পৰা ইয়ালে ডিফাৰেন্সটো 2 আৱাৰ্স মান ডিফাৰেন্স থাকে ঠিক আছে মনত ৰাখি থব মানে পৰীক্ষা কেতিয়াবা আহে এনেকে আহে মানে যদি ইয়াত আপোনাৰ 4টা বজাত বেলিটো ওলাইছে তো ইয়াত কেটা বজাত ওলাইছে মানে ঠিক আছে হে টাইম ডিফাৰেন্সটো আহে ওকে এনেকে মনত ৰাখি থব এই ডিফাৰেন্সটো লিখি লব এটোৱে মানে সিস্টেম আৰু 1 ডিগ্ৰীত 4 মিনিটৰ ডিফাৰেন্স থাকে তো আজি ইন্ট্ৰোডাকশন ক্লাস হিচাপে ইন্ডিয়ান জিওগ্ৰাফিৰ এইখিনি যদি মানে প্ৰথম বুজি লয় এইখিনিয়ে মই ভাবো যথেষ্ট হ'ব আৰম্ভ মানে ইয়াৰ পৰা কৰক ইয়াৰ পাছতহে আপোনালোকে বেলেগ কিবা টপিক পঢ়িব যেতিয়া আপোনালোকে ইন্ডিয়াখনৰ গুটে বস্তুবিলাক গম পালে ঠিক আছে এই মেপখন যে মই দিনটোত কিমান আকু হিচাপে নাই নেকি আপোনালোকেও এনেকৈ কৰিব যেতিয়া কিবা পঢ়িব লাগে প্ৰথম মেপখন আকিব তাৰ পিছতহে পঢ়িব ইন্ডিয়াখন আকিলো আপোনালোকে এতিয়া তাৰ পিছত জিওগ্ৰাফি মাজলে সোমাব তাৰ মানে কেনেকৈ সোমাব যেতিয়া আপোনালোকে গম পালে যে পাহাৰখিনি ইয়াত আছে বা এইখিনি মানে বৰফ আছে ঠিক আছে ইয়াৰ পৰা এইখিনি গৰম 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 এইখিনি ঠাণ্ডা আৰু ইয়াতে গুটে বৰফখিনি আছেগে ঠিক আছে আইস আছে এই আইসবোৰ গলি পিনি মানে ধুনিয়াকে এটো হিমবাহ মানে কি বুলি কয় নদী ওলাইছে ইয়াৰ পৰা আৰু ইয়াত পাহাৰ আছে বৰফৰ পাহাৰ হিমালয়ক আমি কোন হিমবাহ বৰফ হিমালয়টো কি হয় একদম বৰফৰ পাহাৰ নহয় জানো ইয়াত বৰফ থাকে বৰফ গলে তাৰ পৰা এনেকেদি নদীবোৰ আহে ওলাই নদীবোৰনো কোপা ওলাব তেনেকৈ ওলাব পানী নহলে কৰ পৰা আহিব বৰফ গলি গলি পানীবোৰ আহি আছে ঠিক আছে এই বস্তুটো ঠাণ্ডা জায়গা ইয়াত ধুনিয়াকে পাহাৰ আছে বৰফৰ পাহাৰ তো ইয়াৰ পৰা ধুনিয়াকে নদী ওলাব তেতিয়া আপোনালোকে পঢ়িব যে ইয়াত হিমালয় যে হলগে আমি জানো হিমালয়টো এনেকুৱাত আছে বহুতে পঢ়িছে হিমালয় এনেকুৱাত আছে বা এই অৰুণাচলৰ এইবোৰ পাহাৰ হয় এই ইয়াত যে আছে পাহাৰটো ইয়াত পাহাৰটো কিয় হল পাহাৰটো ইয়াতো হ'ব পাৰিলেহেঁতেন পাহাৰটো ইয়াতো হ'ব পাৰিলেহেঁতেন হয় নাই পাহাৰটো ইয়াতো হ'ব পাৰিলেহেঁতেন বা এইখিনিতো হ'ব পাৰিলেহেঁতেন ৰাজস্থানখন মৰুভূমি নহয় পাহাৰো হ'ব পাৰিলেহেঁতেন কিয় নহলে ইয়াত কিয় হল হে মাউন্টেইনটো কেলে হল মাউন্টেইন তাৰ মানে হিমালয়টো কেলে হল এইখিনিৰ পৰা আপোনালোকে পঢ়িব লাগিব হিমালয়া মাউন্টেইনটো কিয় সৃষ্টি হল নেক্সট ক্লাসটোৰ পৰা মই হেতু আনিম হিমালয়া মাউন্টেইন কিয় সৃষ্টি হল তাৰ পৰা কি নদী কেনেকৈ ওলালে ঠিক আছে কোট নদী বান্ধ দিব লগা হল কোট লেকৰ সৃষ্টি হল কোট নেশনেল পাৰ্ক হল ঠিক আছে লিংকটো তেনেকৈ হ'ব প্ৰথম পঢ়ি লব আপোনালোকে মাউন্টেইন তাৰ পাছত যেতিয়া মাউন্টেইন পঢ়িব অটোমেটিক লিংক হৈ যাব তাৰ মানে জিওগ্ৰাফি টপিকবোৰ মাউন্টেইন পঢ়াৰ লগে লগে আপোনালোকে পাস পঢ়িব মাউন্টেইন পাস পঢ়িব ঠিক আছে মাউন্টেইন পাস পঢ়াৰ পাছত আপোনালোকে ইয়াৰ হাইষ্ট পিক পঢ়িব
আটাইতকৈ সৰ্বোচ্চ শৃংগ এইবিলাক মুখস্থ কৰি থকা বস্তু নহয় নহয়, মুখস্থ কৰিবই নালাগে, বস্তুবোৰ দেখিলে মনত থাকিব। তাৰ পাছত আপোনালোকে ৰিভাৰ পঢ়িব, কাৰণ মাউণ্টেইনৰ পৰাইতো ৰিভাৰ ওলাব। নদীবোৰ ক'ৰবাৰ পৰা সৰি পৰিব নেকি? নপৰে নহয়, য'ত মাউণ্টেইন থাকিব তাৰ পৰাই নদী ওলাব। প্ৰত্যেকখন নদীয়ে উৎপত্তি স্থলটো ক'ত হয়নো? পাহাৰৰ পৰাইতো ওলাই নদীবোৰ, ঠিক আছে? নহলেতো আৰু নদী নিজে মানুহে বনাব লাগিব। যদি পাহাৰৰ পৰা নোলায়, মানুহে খান্দি খান্দি নদী বনাব লাগিব। ৰিভাৰ পঢ়িব, ৰিভাৰ পঢ়াৰ লগে লগে অট'মেটিক লিংক হৈ যাব ডেম। নদী থাকিলেহে ডেম থাকিব। যদি ৰিভাৰ নপঢ়াকে আপোনালোকে ইম্পৰ্টেণ্ট ডেমছ পঢ়ি থাকে ইণ্ডিয়াৰ, তো সেইটোতো কোনো লাভ নহব ন, অৰ্থহীন বস্তু এনেকে পঢ়াটো। ডেম পঢ়িব, ঠিক আছে? ডেম পঢ়াৰ পাছতে আপোনালোকে লেকবোৰ গম পাব, ক'ত কি লেক আছে, ঠিক আছে? তাৰ পাছতে আমাৰ সাগৰখিনি মানে চি, কোনখন নদীত কোনখন ৰিভাৰ গৈ পৰিছেগে সেইটো গম পাব। যেতিয়া সাগৰ পঢ়িব, সেই সাগৰৰ পৰা কোনবিলাক কাৰেণ্ট সৃষ্টি হৈছে, কাৰেণ্ট পঢ়িব। তাৰ পাছতে আপোনালোকে ক'ত আপোনালোকৰ ইয়াত প্লেইন আছে, ক'ত প্লেটো আছে, ক'ত প্লেইন আছে, মানে মালভূমি ক'ত আছে, সমভূমি ক'ত আছে, সেইটো পঢ়িব, ঠিক আছে? সেইটো পঢ়াৰ পাছত তেতিয়া আপোনালোকে গম পাব যে ক্লাইমেটটো কেনেকুৱা বস্তু হয়। ক্লাইমেট মানে কোনটো জেগাত কোনটো ক্লাইমেট হয়। এইখিনিত আপোনালোকৰ এতিয়া বে অফ বেংগল আছে, মানে বংগোপসাগৰ। বংগোপসাগৰৰ পৰা এনেকেদি বতাহটো ওপৰলৈ গৈছে, ঠিক আছে? এটা কাৰেণ্ট সৃষ্টি হৈছে। তো এই বস্তুটোৰ পৰা বৰষুণটো কেনেকেদি এপিনে আহি পৰিছেহি, বা মানে বৰষুণটো কেনি গৈছে, ক্লাইমেটটো কোনখিনি জেগাত কোনখিনি হৈছে, এইখিনি যদি বৰষুণ নহয় এইখিনি কি হ'ব, ঠিক আছে? যেতিয়া ক্লাইমেট পঢ়িব তাৰ লগত আপোনালোকৰ খেতি কথা আহিব। য'ত বৰষুণ হয় তাত কি খেতি হ'ব, য'ত বৰষুণ কম হয় তাত কি হ'ব, বা ইয়াত ৰাজস্থানৰ মৰুভূমিখন কেনেকে হৈছেগে, গম পাইছেনে? আৰু ইয়াত যে আটাইতকৈ মেঘালয়ত যে মৌচিনৰাম আছে, চবেই গম পায় এইখন মেঘালয়, আৰু ইয়াত আছে মৌচিনৰাম। মৌচিনৰামত আটাইতকৈ হাইষ্ট বৰষুণ হৈ থাকে, মানে বৰষুণৰ ঘনত্ব বেছি, এনি টাইম বৰষুণ হৈ থাকে। কিয় হৈ থাকে? এই সাগৰৰ পৰা পানীটো ইয়াত যায় নহয়, ভাপ হৈ পিনি উৰে। তাৰপাছত এইটো পাহাৰ আছে, পাহাৰত খুন্দা মাৰে আৰু ইয়াত পৰে ন, ঠিক আছে? মানে বৰষুণটো সেইকাৰণে ইয়াত এনি টাইম হৈ থাকে। এই বস্তুবোৰ এটা এটা লিংক থাকে। যদি আপোনালোকে এটা ক্ৰনলজিকেলি পঢ়ি নাযায়, তেতিয়া আপোনালোকে মাজতে ধৰি পঢ়িলে বস্তুবোৰ বুজি নাপায়। তো মই চেষ্টা কৰি আছো যাতে ইণ্ডিয়ান জিঅ'গ্ৰাফি মানে বেলেগকে আৰু ভাবিব নালাগে, এইটো বৰ ডাঙৰ বস্তু নহয়। ইণ্ডিয়ান জিঅ'গ্ৰাফি একদম আমি মানে নৰ্মেলি পঢ়ি থকা এটা বস্তু হৈ যাব, ইজি বস্তু হৈ যাব। মই তেনেকে দিবলৈ চেষ্টা কৰি আছো। আজি প্ৰথম ক্লাছ দিলো, ইয়াৰ পাছত আপোনালোকে মোৰ পৰা এটা এটাকে একদম ধুনীয়াকৈ পাব। মাউণ্টেইন পাব, ৰিভাৰ পাব, চব টপিক ক্লিয়াৰ হৈ যাব। নেশ্যনেল পাৰ্ক ক'ত কি আছে একদম মুখস্থ কৰাই দিম, সেইটো চিন্তা কৰিব নালাগে। আজি ক্লাছটো চাব। বহুত বেছি টায়াৰ্ড, মানে ইমানেই দিনটো ব্যস্ততাৰে গৈছে, কিন্তু ক্লাছটো নানো বুলি ভাবিলেও নহয়। আপোনালোকৰ কাৰণে কিবা এটা যেতিয়া কৰিম বুলি লৈছো, তো এইটো মই সম্পূৰ্ণ কৰিবলৈ বুলি কষ্টও কৰিছো। আৰু এতিয়া বহুত ৰাতি হ'ল, প্ৰায় 12 বাজিছে। মই এতিয়া ক্লাছ ৰেকৰ্ড কৰি আছো। গতিকে আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক এটা কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ মানে আপোনালোকে পাই থাকে, ঠিক আছে? তো আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।